নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল MACPS যাক আমি টাইম স্কেল হিচাপে জানো, MACPS অৰ্থাৎ টাইম স্কেল সম্পৰ্কীয় এটি বিশেষ নিৰ্দেশনা আহিছে। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ শিক্ষকসকলে প্ৰতি 10 বছৰৰ মূৰে মূৰে এটি বিশেষ ইনক্ৰিমেণ্ট পায় আৰু তাক আমি MACPS বা টাইম স্কেল বুলি কওঁ। অৰ্থাৎ তেওঁলোকে 3% এটা এই ইনক্ৰিমেণ্ট পাবৰ কাৰণে সক্ষম হয়। এতিয়া আমাৰ সকলো কৰ্মচাৰীয়ে এই MACPS পাবৰ কাৰণে সক্ষম নহ'ব, তাক লৈ নিৰ্দেশনাটো আহিছে। আহকচোন সেই কথাটো ভালদৰে জানিবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে প্ৰতি 10 বছৰৰ মূৰত টাইম স্কেল অৰ্থাৎ MACPS পাবৰ কাৰণে সক্ষম হয়। এতিয়া এই যি টাইম স্কেল অৰ্থাৎ MACPS তাৰ পৰা কিছু সংখ্যক কৰ্মচাৰীক ইতিমধ্যে বাদ দিয়া হৈছে। ইয়াক লৈ আগতে নটিফিকেশ্যন প্ৰকাশ পাইছিলে, কিন্তু সেই কথাটো আকৌ পুনৰ এবাৰ কি কৰি দিয়া হৈছে, জনাই দিয়া হৈছে। আহকচোন কোনবিলাক কৰ্মচাৰীয়ে এই MACPS বা টাইম স্কেল পাবৰ কাৰণে সক্ষম নহয় সেই কথাখিনি এবাৰ ডিটেইলছ জানিবৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ যিবিলাক কৰ্মচাৰী এডহক এমপ্লয়ী হিচাপে নিযুক্ত হৈ আছে, সেই এডহক কৰ্মচাৰীসকলে বা এডহক এমপ্লয়ীসকলে কি নাপাব, MACPSৰ সুবিধাটো নাপাব। 2 নম্বৰতে যিবিলাক কেজুৱেল এমপ্লয়ী আছে, কেজুৱেল এমপ্লয়ীসকলেও MACPSৰ সুবিধা পাবৰ কাৰণে সক্ষম নহয়। অৰ্থাৎ তেওঁলোকৰ 10 বছৰৰ মূৰত যিটো ইনক্ৰিমেণ্ট পাব লাগে, এই বেলেগ ৰেগুলাৰ কৰ্মচাৰীসকলে পায়, তেওঁলোকে সেইটো নাপাব। 3 নম্বৰত যিবিলাক কণ্ট্ৰেকচুৱেল এমপ্লয়ী আছে, কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলেও কি নাপাব, এই MACPSৰ সুবিধাটো পাবৰ কাৰণে সক্ষম নহয়। 4 নম্বৰতে আমাৰ কিছুমান ৱৰ্ক চাৰ্জ এমপ্লয়ী আছে। এই ৱৰ্ক চাৰ্জ এমপ্লয়ীসকলেও MACPS বা টাইম স্কেলৰ সুবিধাটো পাবৰ কাৰণে সক্ষম নহ'ব। আৰু একেবাৰে শেষত যিসকল মাষ্টাৰ ৰোলৰ কৰ্মচাৰী আছে, মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলেও MACPSৰ সুবিধাটো পাবৰ কাৰণে সক্ষম নহ'ব। এতিয়া আমাৰ শিক্ষা বিভাগৰ লগত এই বিষয়টো কেনেকুৱা ধৰণে জড়িত সেই কথাখিনি আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ শিক্ষা বিভাগত সৰ্বশিক্ষাৰ অধীনত বহুতো কণ্ট্ৰেকচুৱেল এমপ্লয়ীয়ে ইতিমধ্যে কৰ্মৰত হৈ আছে। এই লেটাৰখনৰ জৰিয়তে এই কথাটো কোৱা হৈছে যে আমাৰ সৰ্বশিক্ষাৰ অধীনৰ যিসকল কণ্ট্ৰেকচুৱেল এমপ্লয়ী আছে, অৰ্থাৎ SSA কণ্ট্ৰেকচুৱেল যিসকল শিক্ষক আছে বা আন কৰ্মচাৰী আছে, তেওঁলোকে এই MACPSৰ সুবিধা পাবৰ কাৰণে সক্ষম নহ'ব। কাৰণ এই সুবিধাটো একমাত্ৰ সেইসকল কৰ্মচাৰীৰ কাৰণে দিয়া হৈছে যিসকল ৰাজ্য চৰকাৰৰ অধীনৰ নিয়মীয়া কৰ্মচাৰী। গতিকে ভিডিঅ'টো যদি এইখিনি কথা জনালোঁ, আমাৰ SSA কণ্ট্ৰেকচুৱেল কৰ্মচাৰীসকলে বা SSAৰ অধীনত কৰ্মৰত আন কণ্ট্ৰেকচুৱেল কৰ্মচাৰীসকলে MACPS বা টাইম স্কেলৰ সুবিধাটো পাবৰ কাৰণে সক্ষম নহ'ব। ভিডিঅ'টো যদি এইখিনি কথা জনালোঁ, আপোনালোকে যিমান পাৰে সিমান আগলৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।